ফেন ইলেক্ট্ৰিচিটি কানেকশ্যনেই নাই মানে এইটো পানী পৰে মানে ন পানী ইয়াত ইমান পানী বৰষুণ দিলেতো ইয়াত বহিবই নোৱাৰি পানী নপৰা জেগাই নাই চব টিন ফুটা হৈ গৈছে ষ্ট'ৰ হাউচ মানে পানী কানেকশ্যন টেপটো দিলে কিন্তু কানেকশ্যন নাই আৰু ন টিউবৱেলৰ পানী খুৱাই আছে ন ল'ৰা ছোৱালী এনে ৰেগুলাৰকৈ আহেনে গৰম হ'লে আৰু বৰষুণ দিলে খোৱা পানী নাই আৰু লেট্ৰিন বাথৰুম লেট্ৰিন দিলে কিন্তু দৰ্জা ফ্ল'ৰৰ অৱস্থাই নাই ন ৱালৰ অৱস্থা এইখন এতিয়া এইখন মই নিজে পইচা খৰচ কৰি পেলাই এইটো বনাই লৈছোঁ এটা এইটো ইয়াত লাইন কানেকশ্যন আছে নেকি ইয়াত নাই ন প্লাষ্টাৰ হ'লগৈ আৰু বাউণ্ডেৰীটো দিয়ে তেতিয়াহে চেফটি হ'ব ন নমস্কাৰ সকলোকে মোৰ নাম শ্ৰী পিংকু পেগু গোপালখানাৰ পৰা আহিছোঁ ঠেকেৰাগুৰি অংগনবাদী কেন্দ্ৰ আমাৰ সন্মানীয় অংগনবাদী কৰ্মী বাইদেউসকল আৰু উপস্থিত আমাৰ সন্মানীয় আই মাতৃ তথা অভিভাৱকসকল আৰু মৰমৰ কণমানীসকল মই আপোনালোকৰ এই অনুষ্ঠানত সজাগতাৰ কাৰণে আহিছিলোঁ শিক্ষা পৰিৱেশ শান্তি ঐক্য লগতে আমি সকলোৱে মিলি বৃক্ষৰোপণ কৰিম নতুন গছ এজোপা আমি সকলোৱে মিলিব যাতে এই অনুষ্ঠানখন আৰু সেউজীয়া হওক ভৱিষ্যত আৰু উজ্জ্বল হওক আৰু দেশলৈ আৰু আমি যাতে সকলোৱে মানে শান্তিৰে বসবাস কৰি এটা সুন্দৰ দেশলৈ যাতে কৰিব পাৰোঁ প্ৰথমতে আমাৰ সন্মানীয় বাইদেউসকলক বহুত বহুত ধন্যবাদ দিছোঁ মোক এটা সুযোগ দিয়াৰ কাৰণে আৰু আমি মানিব লাগিব বহুত অংগনবাদী কেন্দ্ৰত গৈছোঁ আজি ৰাতিপুৱা গৈছোঁ বহুত ক্ষেত্ৰত মানে কিছু অংগনবাদী খোলাই নাই মানে তথাপিও বাইদেউসকলে গৰমত ফেন এটাও নাই আজি সৰু ল'ৰা ছোৱালীকেইটাক চবতছে গুৰুত্ব দিব লাগে চৰকাৰী ফালৰ পৰা অভিভাৱক সকলোৱে মানে কাৰণ এই ল'ৰা ছোৱালী কণমানিকেইটাই মানে এটা টাইমত তেওঁলোকে হয়তো দেশৰ সৰু নাগৰিক হ'ব তেওঁলোকৰ মাজতেই হয়তো প্ৰাইম মিনিষ্টাৰ ওলাব ডাঙৰ ডাঙৰ অফিচাৰ ওলাব ডক্টৰ হ'ব পাৰে যদিহে আমি তেওঁলোকক ভালদৰে আপডাল কৰোঁ বা গাইডেঞ্চ দিওঁ কিন্তু আজি আমাৰ সমাজত দেখা গৈছে অংগনবাদী কেন্দ্ৰটো শিক্ষা অনুষ্ঠানৰ যিহেতু এইটো প্ৰথম শিক্ষাৰ আৰম্ভণিটো ইয়াৰ পৰাই হয় কিন্তু ৰাইজে মানে সজাগ সচেতন নহয় এনেই বুলি ভাবে কিন্তু এটা কথা আমি জনা উচিত যে
অংগনবাদী কেন্দ্ৰটো যদি ভালদৰে আমি যদি আপডাউন যদি নকৰোঁ, ল'ৰা ছোৱালী যদি চোৱা চিতা যদি নকৰোঁ, তেন্তে এল পি লেভেলটো অলপ অসুবিধা হ'ব। আৰু অংগনবাদী আৰু এল পি লেভেল এই শিক্ষা অনুষ্ঠানত যদি আমি ল'ৰা ছোৱালীক ভালদৰে যদি পঢ়িব নিদিওঁ, ৰেগুলাৰিটি যদি মেইনটেইন নকৰোঁ, তেতিয়াহ'লে তেওঁলোকে এল পি স্কুল বা হাই স্কুল বা উচ্চ শিক্ষাত কেতিয়াও মানে ভাল হ'ব নোৱাৰে। আমাৰ গৱেষণা কৰি আমি পাইছোঁ মানে। সেইকাৰণে অংগনবাড়ীটোহে বেছি গুৰুত্ব দিব লাগে, কাৰণ ইয়াৰ পৰাহে মানে ABCD ইয়াৰ পৰাহে ষ্টাৰ্ট। সেইকাৰণে কিন্তু দুখৰ বিষয়, এই গৰমত ক্লাছৰুমত ক্লাছ কৰাৰ কণ্ডিশ্যনেই সম্ভৱেই নহয়। ইমান ল'ৰা ছোৱালীৰ লগত মানে আমি সকলো মানে হাতেদি খেলা নিচিনা মানে চৰকাৰে মানে এই অনুষ্ঠানটোহে বেছি গুৰুত্ব দিব লাগিব। এতিয়া বেলেগ জেগাত হৈ থাকিব লাগিব মানে ভাল লাগিব লাগিব মানে। আৰু সকলো ক্ষেত্ৰত মানে তেওঁলোকৰ বিকাশটো এতিয়াৰ পৰাই ষ্টাৰ্ট হ'ব। অভিভাৱকেও মানে অলপ গুৰুত্ব সহকাৰে ল'ৰা ছোৱালীক মানে খোৱা বোৱা কিবা কিবি খাদ্য সামগ্ৰী দিলে তেতিয়া মানে ভিৰভাৰ হয়। আৰু তাৰ নেক্সট দিনাখনতো আকৌ মানে ল'ৰা ছোৱালী ক'ত যায় কি নহয় সেইবোৰ মানে চোৱা চিতা নকৰে। ফলত মানে কি হয়, আমাৰ নিবনুৱা সমস্যাটো ইমানেই মানে বেছি হৈ গৈছে, মানুহে জীয়াই থকাটোৱে মানে মুস্কিল হয়। মূল্য বৃদ্ধি যিয়ে হৈছে মানে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল মানে কি, আমাৰ বাইদেউসকলে ইমান কষ্ট কৰি মেলি তেখেতসকলৰ গৰম বন্ধও নাথাকে। গোটেই বছৰটোতে মানে স্কুল খোলা থাকে বুলি ক'ব লাগিব। ইয়াত কেইটামান মানে চৰকাৰী বন্ধ থাকে, কিন্তু এতিয়াতো আমাৰ এই বিদ্যালয়সমূহ বন্ধ হৈ আছে গৰম তেওঁলোকৰ গৰম বন্ধ নাই। কিন্তু দৰমহাৰ কথাটো যদি কওঁ, খুব মানে নিম্ন। তথাপিও তেখেতসকলে হাৰ নামাৰি ল'ৰা ছোৱালীৰ কণমানি এজন ভৱিষ্যতৰ কাৰণে তেওঁলোকে মানে দিনে ৰাতিয়ে গোটেই জীৱনটো ইয়াতে মানে ত্যাগ কৰিবলগীয়া হৈছে। আমিও মানে চৰকাৰৰ ওচৰত আহ্বান জনাম, ৰিপৰ্ট দিম, যাতে তেখেতসকলৰো মানে লেভেল বাঢ়ি অন্তত মানে এটা মিনিমাম লেভেললৈ গৈ যাতে তেওঁলোকে পৰিয়ালটো ভালদৰে পোহপাল কৰিব পাৰে। আৰু ছেকেণ্ড কথা হ'ল, আজি বহুত এটা গুৰুত্বপূৰ্ণ দিন কেইটামান আছে, যেনেকৈ আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰোঁ, আমি বিশ্ব স্বাস্থ্য দিৱস, যোগা দিৱস বুলি তেনেকুৱা নানা ধৰণৰ আমাৰ শিক্ষক দিৱস, বিহু দিৱস হৈয়ে থাকে। আজি তেনেকৈ মানে ন্যায়পালিকাৰ দিন হয়, ইণ্টাৰনেশ্যনেল ডে জুডিচিয়েল ৱেলবিং বুলি কয়। আমাৰ কিবা অসুবিধা যদি হয় ৰাজনৈতিক দলে হওক যোনে নহওক, আমাৰ যদি অধিকাৰসমূহ কোনোবাই যদি ভংগ কৰে বা অধিকাৰসমূহ যদি আমি নাপাওঁ, তেতিয়াহ'লে আমি কোৰ্টত যাব লাগিব, ন্যায়পালিকাৰ ওচৰত যাব লাগিব। কিন্তু আজিৰ টাইমত এনেকুৱা হৈ গৈছে, মানুহে ন্যায়পালিকাৰ ওপৰত বিশ্বাস নাইকিয়া হৈছে, দুৰ্নীতি তাতো হৈছে। সেইকাৰণে আমাৰ কণমানিহঁতৰ পৰাই তেওঁলোকৰ পৰাই যদি মানে আমাৰ ভাল ভাল জাজ ন্যায়পালিকাৰ বিষয়া হওক, তেওঁলোকৰ পৰা লাভটো ওলাব পাৰে, কাৰণ হ'বতো নোৱাৰিব ভৱিষ্যতে কি হয়। আমাৰ অসমৰো চিফ জাষ্টিচ অফ ইণ্ডিয়া যোৱাবাৰৰ মানে আমাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়াত আমাৰ ৰঞ্জন গগৈ তেওঁলোকো মানে সৰু অৱস্থাত গম পোৱা নাছিলে মই ন্যায়পালিকা আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথা, আজি ৱৰ্ল্ড ড্ৰাউনিং প্ৰিভেনশ্যন ডে বুলি কয়। আমাৰ গোটেই বিশ্বত পানীত ডুবি বছৰে 3 লাখৰো অধিক মানুহ মৰে পানীত ডুবি। সেইকাৰণে তাৰ কাৰণটো হ'ল বিশেষকৈ সৰু ল'ৰা ছোৱালী খুব মৰে। আমি নিউজ পেপাৰটোৱে পায়ে থাকোঁ। আজি কিছুদিন আগতো মানে আমি নিউজত পাইছোঁ, ভাইৰেল হৈ গৈছে, উত্তৰ প্ৰদেশত এটা নদীত মানে সৰু ল'ৰা এটাক ধৰি আনি খাইছে, সৰু ল'ৰা ছোৱালী আমাৰ অভিভাৱকে এনি টাইম মানে ল'ৰা ছোৱালীৰ ওপৰত নজৰ ৰখাটো খুবেই প্ৰয়োজন, যাতে ওচৰত খাল বা বিল বা নদীসমূহ যাতে ল'ৰা ছোৱালী গৈ মেলি যাতে হেৰি নহয়, সেইবোৰ আমি খুব মানে লক্ষ্য কৰা উচিত। আৰু আজি ইণ্টাৰনেশ্যনেল ডে অফ উমেন এণ্ড গাৰ্লছ ফৰ আফ্ৰিকান ডিচেণ্ট। ডেট মিনছ কি, এইটো একচুৱেলি মানে আমাৰ যেনেকৈ ভাৰত আমাৰ এখন দেশ হয়, আমাৰ আফ্ৰিকা মহাদেশ বুলি এখন মহাদেশ আছে। তাত কি হয় একচুৱেলি, তাত আজিলৈকে তেওঁ মহিলাসকলে মানে ছোৱালীসকলে অধিকাৰ পোৱা নাই, তেওঁলোকক আজি নিন্দা কৰে আজিৰ টাইমলৈকে মানে। সেইকাৰণে বিশ্ববাসীয়ে আজি জেগাই জেগাই পালন কৰিছে, যাতে তেওঁলোকৰ অধিকাৰসমূহ যাতে কোনো কাঢ়ি নলয়। কাৰণ একচুৱেলি এটা দুই ধৰণৰ মানুহ দেখা পোৱা যায়, এটা বগা এটা ক'লা। ক'লা মানুহবিলাকক মানে কি হয়, তেওঁলোকক মানে মানুহ হিচাপে গণ্য নকৰে। সেইকাৰণে মানুহ হিচাপে আমি জীয়াই থাকিব লাগে। আমাৰ ইয়াতো মানে আমি জাত পাতিৰ মানে এটা চৰ্চা চলিয়ে থাকে আমাৰ সমাজ। কিন্তু ইয়াত এইখন বিদ্যালয়তো সকলো জাতি জনগোষ্ঠী আছে বুলি মই গম পাইছোঁ। আমি সকলোৱে মিলি এটা মিলা প্ৰীতিৰ মাজত থাকিলে আমাৰ এটা শান্তিৰ পৰিৱেশ এটা হয়। কিন্তু য'ত অমিল হয় তাত অশান্তি হয়। সেইকাৰণে আমি
জাত পাতলৈ জীয়াই থাকিব নালাগে। যি ধৰ্মৰ মানুহে আমি সকলোকে আঁকোৱালি লৈ আমি এটা সুস্থ সমাজ এটা গঢ়ি তোলাত অৱদান থাকিব লাগে। আৰু আমি সকলোৱে জানো আজি চাওক, আমি পৃথিৱীত আছোঁ তেতিয়া নেকি আমাৰ গছৰ প্ৰয়োজন আছে। সেই গছৰ তলত আমি থিয় হৈ সকলোৱে সজাগতা গছজোপা নথকাটো আমি ৰ'দত থিয় হৈ থকাৰ বাবে আমাৰ মনটো অশান্তি হ'লে সেইটোৱে মানে আমাক বুজায় যে গছ নহ'লে কি হ'ব পৃথিৱীত। আজি শগুন নাইকিয়া হ'ল, চিলনিবোৰো নাইকিয়া হ'ল। আগতে পূজা পাতল বা নামঘৰবোৰতো দেখা পাওঁ, মানুহ যেতিয়া গোট খাই কাউৰীও জাকি জাকি আহে, চৰাই চিৰিকটি জাকি জাকি লগত আহে, বেয়া বস্তুবিলাক যাতে লেতেৰা বস্তুবিলাক খাই পেলায়। এনেকৈ নানা ধৰণৰ উদাহৰণ আছে। কিন্তু আজিৰ পৃথিৱীৰ গৰম ইমানেই বৃদ্ধি হৈছে। আগতে ইলেক্ট্ৰিচিটি নাছিলে, আজিৰ টাইমত ফেন লাইটটো যদি অকণমান নাইকিয়া হৈ যায় আমাৰ মাজত হাহাকাৰ পৰিস্থিতি এটাৰ সৃষ্টি হয়। আগতেতো এইবোৰ ফেন লাইট এইবোৰ কি বুজিয়ে পোৱা নাছিলোঁ। কিন্তু আজিৰ পৃথিৱী কোনলৈকে গতি কৰি আছে। সেইকাৰণে আমি সকলোৱে ল'ৰা ছোৱালীক অন্তত সকলোকো অনুৰোধ কৰিছোঁ, যদিও অভিভাৱক এনেকুৱা আহিলে মানে তেওঁলোকৰ বাৰ্থডে পাতোঁতে বা অন্যান্য তেনেকুৱা কাৰ্যসূচী কৰিলে তেওঁলোকক গছ পুলি ৰোৱাত তেওঁলোকক এনকাৰেজ কৰিব লাগিব। সকলোকে ক'ব লাগিব, আমি বুজাব লাগিব, সজাগ কৰি তুলিব লাগিব। গছৰ অবিহনে কিবা বেলেগ উপায় আছে নেকি? গছ নকটাকৈ আমি ঘৰ বনাব পাৰিম নেকি? তেনেকুৱা আমি চিন্তা চৰ্চা কৰাটো খুবেই আমাৰ প্ৰয়োজন আছে। কাৰণ এখন পৃথিৱীত আমি সৰু সৰু বয়সত মানুহ মৃত্যু হৈছে, খাদ্য বহুত ভেজাল হৈ গৈছে। মানুহৰ মাজত মানে বহুত অশান্তি হৈ গৈছে, ঘৰৰ ভিতৰত শান্তিকৈ থাকিব পৰা নাই। তাৰ প্ৰধান কাৰণ হ'ল ডাঙৰ ডাঙৰ ওখ ওখ গছ নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি গছ কাটিব নালাগে, গছ ৰুবহে লাগে, প্ৰকৃতি সংৰক্ষণ কৰিব লাগে। কাৰণ তেওঁলোকৰ অবিহনে যিহেতু আমি জীয়াই থকাটো অসম্ভৱ। আৰু এইখিনিয়ে আৰু বাইদেউসকলো বহুতখিনি সুবিধা বোলো আমি অকণমান আগত ডিছকাছ কৰিলোঁ। মোৰ ফালৰ পৰা আমি গভৰ্ণমেণ্টৰ ওচৰত দাখিল কৰিছোঁ যাতে তেখেতসকলৰো সুবিধাখিনি কৰি দিয়ে আৰু এই ল'ৰা ছোৱালীসকলৰ ভৱিষ্যত যাতে উজলি উঠিব তেতিয়াহে তেতিয়া আমাৰ ভালো লাগিব। কিন্তু অভিভাৱকৰ বা গাঁৱৰ ৰাইজৰ সহযোগিতাটো খুবেই প্ৰয়োজন আছে। তেতিয়াহে তেওঁলোকৰ ভৱিষ্যতটো উজলি উঠিব। আৰু অনুষ্ঠান প্ৰতিষ্ঠানটো কিছুমানে জেগাই দেখিছোঁ, মোৰ ল'ৰা ছোৱালী নাযায়, মই কিয় তাত যাম, মোৰ সহযোগ কৰাৰ প্ৰয়োজন নাই নহয়, এনেধৰণৰ শব্দ আমি চাউণ্ড কৰিব নালাগে, মনত আনিব নালাগে। কাৰণ অনুষ্ঠান প্ৰতিষ্ঠান নাথাকিলে অঞ্চলটো উন্নতি নহয়। অনুষ্ঠানটো একচুৱেলি সকলোৰে কাৰণে, এইটো ব্যক্তিগত কাৰো হেৰি নহয়, সকলোৰে হয়। সেইকাৰণে সকলোৱে এনেকৈ কেতিয়াবা বাইদেৱে মাতিলে সকলোৱে আহিব লাগে। তেতিয়া সকলো আহিলেহে সমস্যাবোৰ অসুবিধাসমূহ আমি ইজনে সিজনক আমি শ্বেয়াৰ কৰিব পাৰিম, ক'ব পাৰিম। তেতিয়া এটা সমাধানৰ ৰাস্তা উলিয়াই আহে। কাৰণ ৰাইজে লগ কৰিলে নৈ বৈ যায় বুলি কোৱাটো মিছা নহয়। বাইদেউ সকলো অসুবিধাবোৰ এটা কৰি চাওঁ। সকলোকে বহুত বহুত ধন্যবাদ কৰি দিয়ক বাৰু। আপোনাৰ পাৰ্চনেলি স্কুল যিয়ে নহওক কেনেধৰণে আগুৱাই লৈ যাব পাৰিম বিশেষকৈ আমি অসুবিধা এটা আমাৰ অভিভাৱকবিলাকে এতিয়া এই গৰম দিন বা বন্ধ মাহটো এল পি স্কুল গৰম বন্ধ হৈ গৈছে, তেওঁলোকে ভাবিছে আমাৰ স্কুলো বন্ধ হৈ গৈছে। কিন্তু আমি বাৰে বাৰে কওঁ যে আমাৰ স্কুলটো বন্ধ নহয়, আমাৰ গৰম বন্ধ বা এনেকুৱা অন্যান্য ধৰণৰ বন্ধ কিছুমান আমি নাপাওঁ। যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এদিন বন্ধ হৈ গ'লে নেক্সট দিনাখন তেওঁলোকে আহিবলৈ মন নকৰে। সেইটো কাৰণে প্ৰত্যেক অভিভাৱককে আমি কোৱা হয় যে আমি গৰম বন্ধ নহয় আজি, সেইকাৰণে বিশেষকৈ আপুনি দেখিছে ল'ৰা ছোৱালী কম হৈ আছে। সেইটো কাৰণে আমি অকণমান দূষিত হওঁ, ৰাইজক কওঁ, তথাপি কথাখিনি নুশুনে। ইয়াৰ উপৰি কি হয়, বেছি অত্যাধিক যদি গৰম হয় তেতিয়া কি হয়, স্কুলৰ ভিতৰতো সোমাই থাকিব নোৱাৰি। ভিতৰত সোমাই থকা ফেনৰ ব্যৱস্থাটো নাই, তাতে ঘৰটোও চাপৰ, খিৰিকীয়েদিও হাৱা নোসোমাই, একদম অত্যাধিক গৰম হৈ যায়। সেই গৰমৰ ফলত অভিভাৱকে নিজৰ সন্তানবিলাকক ইমান গৰমত পঠাবলৈ মন নকৰে। সেইটো এটা অসুবিধা। 2 নম্বৰতে হৈছে আমাৰ পানী পৰে, টিংখিনি একদম ফুটা, আজি হোৱা কিজানি 7-8 বছৰ বেছি হৈ গ'ল, টিংটো ফুটাই। ৰিপৰ্ট দি আছোঁ, কিন্তু ফুটা টিং হেৰি কৰিবলৈ কোনো নাই, ব্যৱস্থা নকৰে। তেনেকৈয়ে পানী পৰে, টিং পাতি থওঁ, গোটেই ঘৰ পানীৰ ওপৰত বহিবলৈ ল'ৰা ছোৱালীৰ সুবিধা নাইকিয়া হৈ যায়। বৰষুণ দিলে এনেকুৱা হয়। সেই তেনেকুৱা অসুবিধাৰ কাৰণেও কিছুমান ল'ৰা ছোৱালী দিলেতো একে শিল ধুমুহাতে ফুটা ওলাইছিলে,
তাত দিলেতো টিংপাত আমাৰ তাতহে নিদিলে। হেৰিটো বেলেগ ডিপাৰ্টমেণ্টটো ডিপাৰ্টমেণ্টটো বেলেগ কিন্তু তথাপিও এটা সুখৰ খোৱা পানী খবৰ মানে আমাৰ এটা মডেল চেণ্টাৰ দিছে আমাক বৰ্তমান বনাই সম্পূৰ্ণ হোৱাগৈ নাই হ'ব খুব সোনকালে খোৱা পানীটো খোৱা পানীৰ ব্যৱস্থাটো JJMৰ এটা হেৰি দিলেহি ফিল্টাৰ ফিল্টাৰ এটা দিলেহি কিন্তু যিদিনাখন তেওঁলোকে পানী উঠাই থৈ গ'ল সেইদিনাখনেই উঠালে তাৰ নেক্সট দিনাখনৰ পৰা আমি পানী উঠোৱাৰ ব্যৱস্থা কৰিব নাই এইটো 23 চনত নে 24 চনত দিছিলে নাই আকৌ ঠিকাদাৰজন আহিছিলে মই ক'লোঁ যে এনেকুৱা আমিতো পানী উঠাব নোৱাৰা হ'লোঁ কি হৈছে আপুনি এবাৰ হেৰি কৰি দিয়ক তেতিয়াহে মই চাইন কৰিম কিন্তু আমাৰ দুইজনীকে ইয়াৰ পৰা আহি গাড়ীত আমি বগীনদী যাবলৈ গ'লোঁ লৈ গ'ল ফুচুলাই কৰি চহীটো ল'লে কিন্তু আজিলৈকে ঠিকাদাৰটোৰ নামটো মোৰ মোবাইলত ছেভ কৰি থৈছিলোঁ তাত তেওঁ কৰি দিম বুলি ক'লে ঠিকাদাৰজনে যে আমি যিজনৰ ইয়াৰ মানুহ মিস্ত্ৰী এজন লগাইছিলে তেওঁলোকৰ হতুৱাই মানে কৰাই দিম বুলি ক'লে মই কৈছোঁ শিশু ল'ৰা ছোৱালী পানী ইমান কষ্ট শিশু পানীত খেলি পানীটোত অন্ততঃ মানুহে অন্যায় কৰিব নাপায় বুলি ভাবোঁ মানে কিন্তু তেখেতলোকে সেয়া আজিও সেইটো ব্যৱস্থা কৰি নিদিলে আমি LP স্কুলত টিউবৱেলটো আছে তাৰ পৰাই পানী আনি ফিল্টাৰ কৰি মেলি ল'ৰা ছোৱালীক তেনেকৈয়ে খুৱাই আছোঁ আৰু আপোনালোকৰতো পে'মেণ্ট পাতি বহুত পে'মেণ্টটো একেবাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা বহুত কম সেইটোৱেতো আমাৰ নিচিনা মানুহে বিশেষকৈ আমি একেবাৰে চলিব নোৱাৰোঁ এতিয়া ল'ৰা ছোৱালী হোষ্টেলত ৰাখিবলগীয়া হয় পঢ়িবৰ কাৰণে আমাৰোতো ল'ৰা ছোৱালীৰ ভৱিষ্যত এটা আছে আৰু মানুহজনেও বেলেগ ইনকাম নাই আমি মুঠৰ ওপৰত এইটো চাকৰিৰ ওপৰতে নিৰ্ভৰ কৰি মানে এখন ঘৰ চলিবলগীয়া হৈছে কিমান দুখ হৈছে আমি সেইটো আপোনাক ফ্ল'ৰটো ভাগি গ'ল সম্পূৰ্ণ এই তলৰ ফ্ল'ৰটো ভাগি গ'ল সম্পূৰ্ণ মই নিজে পইচা খৰচ কৰি গোটেই ফ্ল'ৰটো বনাই ল'লোঁ সেইকাৰণে একণেকৈ থাকিব পৰা হৈছে মানে নহ'লে গোটেই ফ্ল'ৰ ভাগি আদায় হৈ গৈছিলে এইটো 2005 চনৰ ঘৰ হয় ইলেক্ট্ৰিচিটি ব্যৱস্থা নাই ন ইলেক্ট্ৰিচিটি ব্যৱস্থা কাৰেণ্টটো লগালে সেয়া ৰছীয়ে বান্ধি থ'বলগীয়া হৈছে সেইটো ব্যৱস্থা তাৰ ভিতৰত কানেকশ্যন নাই কোনো কানেকশ্যন নাই মানে ভিতৰত বাৰু আমি জনামগৈ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ লগত আমি কোনো খেলিব নালাগে তেওঁলোকৰ অধিকাৰ আছে এইটো পোৱাৰ এইটো মৌলিক অধিকাৰ শিক্ষাৰ যিটো সেইটো আমি গভৰ্ণমেণ্টৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত দাখিল কৰিবগৈ লাগিব আৰু যিয়ে নহওক হতাশ হ'ব নালাগে আমিও আছোঁ যিমান পাৰে আমি সহায় কৰিব চেষ্টা কৰিম আপোনালোকৰ অভিভাৱকেও মানে খুব এইখিনি গুৰুত্ব সহকাৰে লয় যেতিয়া ওপৰ মহলৰ ডাঙৰ মানুহ যেতিয়া ভোট বিচাৰিব আহিব তেতিয়া আপোনালোকে এই সমস্যাবোৰ কৈ দিব কথাটো মানে কাৰণ অনুষ্ঠান যদি ভাল হয় তেতিয়া আপোনালোকৰো ভাল হ'ব অঞ্চলটোৰো ভাল হ'ব আৰু যিয়ে নহওক ধন্যবাদ আমি সকলোৱে মিলি অভিযোগ কৰিছোঁ আহা তোমালোক এইটো ছাৰ আহা বস্তাটা আপুনি তাতে মানে আহি লগাই দিব আৰু বাকী অকল